পাণ্ডরের গর্ভত পাণ্ডর রূপেৰে আমি লোভীৰো জানক ব্ৰহ্মাই প্ৰতিষ্ঠা কৰা কিষ্কিন্ধা ৰাজ্যত সুখ আৰু সন্তোষেৰে কৰিছো ৰাজত্ব কোনোদিন কৰা নাই কাৰ অপকাৰ কাৰ হিয়না নাই কাৰো অতুল আচাৰ্য এই আমার আর জিতানিছ কিন্তু কিয় ভাই তোর কান্ত অখুর সকলে কালা কালা পিঠে উড়াই পড়ে যাও জ্যেষ্ঠ তুমি সুগ্রীব কনিষ্ঠ এই মাথু পরিচয় নহয় যথেষ্ট কিমান্ত আমি দয় ব্রহ্মর বরত তোমার গলত কুবেন্দ্র দত্ত সেই মনিহার মোর এই সূর্য দত্ত বৈদুর্য মনিয়ে দিশা পরিচয় দেবতার অংশলাভী কবির বুধরি করিছে বিজয় ক্ষমতাৰ অনুভৱ কৰি সকলো সকলে শক্তি প্ৰমাণৰ হেতু পাৰে পাৰে কৰি থাকে মোক ৰণলৈ বহুজন কৈছে নিধন আৰু বহুজনে প্ৰাণ লৈ কৰে পলায়ন কি লাভ হয় সিহঁতৰ লবেকু নুহে সিহঁত লোক পাই পকতি যেতিয়া কোনো জানে কৰে পলায়ন আৰু যিজনে নোৱাৰে পলাব প্ৰাণ লোৱা তুমি আমি কোনো এক খুৰাম্য স্থানত পাতিছিলো প্ৰাণস্পৰ্শী আনন্দৰ মেলা দাদা এইবাৰো নহব জানো সেই আয়োজন হ'ব ভাল আজিয়েই হ'ব তাৰ মধু আয়োজন অনু আৰু অংগ বসন্ত ঋতু পালনৰ হেতু কোনো এক সুৰম্য স্থানতে কব লাগে প্ৰাণস্পৰ্শী আনন্দ মেলা বাবে কপিনস হকক নিশ্চিন্তে মহা আয়োজনকে কোন সমাগম সুৰম্য স্থানত গৈ সকলোতে ৰৈ আছে কপিনসৰ শৰণ সেৱক তোৰ বল কোনে আছে কৰিব ৰক্ষণ বহুদিন হনুমান ৰাষ্ট্ৰৰ ৰখি বহুতক কৰিছে বিজয় আজি মই ৰক্ষী হৈ কিষ্কিন্ধাৰ ৰাখিম সন্মান তেনেহলে মুখ্য তোৰণত থাকিব অংগদ আজি ৰক্ষী হ'ল হনুমানে দূৰত গোপনে থাকি অংগদক কৰিব সহায় হয় সুগ্ৰীৱ দাদা হনু আৰু অংগ পিতা আজিৰ সভা ভংগ কৰা হ'ল